এক নিৰ্বাচনী সভা আমাৰ ইয়াত কেণ্ডিডেট আছে, জিলা পৰিষদৰ কেণ্ডিডেট আছে, 3জনকৈ আঞ্চলিক পঞ্চায়তৰ সদস্য আছে। নিৰ্বাচনী যিটো প্ৰচাৰ আৰু যিটো পৰিৱেশ আমি দেখিলোঁ যে আমাৰ প্ৰতিজন কেণ্ডিডেটেই বিপুল ভোটত জয়ী হ'ব ইনশাআল্লাহ। কেনেকৈ প্ৰভাৱ দেখিছে এইবাৰ? প্ৰভাৱ যথেষ্ট প্ৰভাৱ আছে। ভোটাৰে যদি বিবেক ভোট দিয়ে, আমাৰ দলৰতো কৰ্মকৰ্তা আছেই, তাৰপিছতো বহুত নিৰপেক্ষ ভোটাৰ আছে যিসকলে বিবেক ভোটৰ মাধ্যমত আমাৰ মনোনীত প্ৰাৰ্থীসকলক বিপুল ভোটত বিজয়ী কৰে। ৰাইজৰ কিমান সঁহাৰি পাইছে? ৰাইজৰ সঁহাৰি পাইছোঁ যথেষ্ট। ৰাইজৰ সঁহাৰি আছে। বিধায়ক আমিনুল হাজিৰ অনুপস্থিতিত আপোনাৰ ইয়াত কিমান প্ৰভাৱ পৰিব অনুপস্থিতি নিৰ্বাচন? আমিনুল হাজিৰ অনুপস্থিতিত ইয়াত প্ৰভাৱটো আৰু দুগুণ হোৱাৰ কথা, আৰু সেইটো উৎসাহ আপোনালোকে নিশ্চয় দেখা পাইছে। আজি কেইদিনমান আগত আমি 100জন মানুহ মাতিলে 10জন মানুহ পোৱা নাছিলোঁ, এতিয়া 50জন মাতিলে আহি 500 জমা হয়। প্ৰভাৱ মাত্ৰ এই নগাঁও জিলাত নহয়, গোটেই অসমত। ইউ কেন গ' টু লোৱাৰ আছাম। আজি ধুবুৰী, বৰপেটা, গোৱালপাৰা, আজি 3টাকেই জিলা পৰিষদ UDF-ৰ গঠন হ'ব। প্ৰভাৱ আছে, ইম্পেক্ট আছে।